আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু? মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজিৰ। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল। মই আপোনালোকক সুধিব খুজিছো, এই মিঠাতেলটোতো 1 লিটাৰ নহয়, এইটো কিমান হ'ব? হাফ লিটাৰ হ'ব নে 400 গ্ৰাম? এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছো, ধাৰা মিঠাতেল শুনিছো, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা, এনেকে কৈছিলো, একদম ডিচি সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজিৰ। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিচিয়ে কৰিছে? মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে? 4 কেজি দাইল দিছো বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল।